অহা 21 ডিচেম্বৰত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা বিশেষ কাৰ্যসূচী গুৱাহাটীত ৰূপায়ণ কৰা হ'ব আৰু এই কাৰ্যসূচীটো ব্ৰহ্মপুত্ৰত এখন বিলাসী জাহাজত হ'ব আৰু বিশেষকৈ ৰাজ্যৰ যিসকল ছাত্ৰ ছাত্ৰী আছে এই ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে পৰীক্ষা পে চৰ্চা নামৰ এই কাৰ্যসূচীটো লোৱা হৈছে আৰু এই কাৰ্যসূচীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ প্ৰায় 25ৰ পৰা 30 গৰাকী কৃতি শিক্ষাৰ্থীক ইয়াত আমন্ত্ৰণ জনোৱা হৈছে আৰু এই ছাত্ৰ ছাত্ৰীসকলৰ মাজত উত্তৰ গুৱাহাটী যিখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল আৰু এইখন বিদ্যালয়ৰ এগৰাকী কৃতি ছাত্ৰ ছাত্ৰীয়ে ইয়াত অংশ লোৱাৰ সুযোগ পাইছে ছাত্ৰীগৰাকী যিহেতু মোৰ সৈতে আছে মই তেখেতৰ সৈতে পোনপটীয়াভাৱে কথা পাতিম যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা বিশেষ কাৰ্যসূচী পৰীক্ষা পে চৰ্চা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে এই কাৰ্যসূচী লৈছে আৰু এই কাৰ্যসূচীত তুমি অংশ লোৱাৰ সুযোগ পাইছা কি ক'বা হয় প্ৰথমতে নমস্কাৰ জনাইছো খুবেই ভাল লাগিছে এক অনুপম অভিজ্ঞতা হ'ব জীৱনৰ এক ডাঙৰ অভিজ্ঞতা হয়তো পিছলৈকে পাওঁ নে নাপাওঁ নাজানো গতিকে ইমান সৰুতে সুবিধাটো পাইছো গতিকে নিজকে ভাগ্যৱান বুলি ভাবিছো আৰু এতিয়াতো খুবেই ভাল লাগিছে অলপ ভয়ো লাগি আছে যিহেতু প্ৰথমবাৰৰ বাবে লগ পাম আৰু তেনেকৈ আৰু যেহেতু তুমি তেখেতৰ সৈতে কথা পতাৰো সুযোগ পাবা আৰু তুমি নিশ্চয় প্ৰশ্ন কৰিব পাৰিবা প্ৰশ্ন ৰেডি কৰিছানে হয় প্ৰশ্ন কেইটামান ৰেডি কৰিছো বাৰু সুধিম আৰু তেনেকৈ এই যে সুযোগটো পাইছে কেতিয়াবা ভাবিছিলানে যে প্ৰধানমন্ত্ৰীৰ লগত ইমান ওচৰত পাম নাই একদমেই ভবা নাছিলো আৰু ইমান সৰুতে পাম বুলিতো আৰু অকণমানো ভবা নাছিলো আৰু এয়া হৈছে অৰ্পিতা দাস উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ এগৰাকী কৃতি ছাত্ৰী আৰু তেওঁ কেৱল পঢ়া শুনাই নহয় বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি গৈছে শিক্ষয়িত্ৰী আছে মই কথা পাতিম যে আপোনাৰ বিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ লগত কথা পতাৰ সুযোগ পাইছে কি ক'ব হয় খুব ভাল লাগিছে আনন্দ লাগিছে খুব এনেকুৱা সুযোগ আচলতে সাধাৰণতে পোৱা নাযায় আমাৰ নৱম শ্ৰেণীৰ ছাত্ৰী তাই অকল পঢ়া শুনা বুলিয়ে নহয় সকলোতে পাৰ্গত নাচ গানৰ পৰা আৰম্ভ কৰি চিত্ৰাংকন ওজাপালি সত্ৰীয়া নৃত্য সকলোতে পাৰ্গত আৰু আমিও মানে ভাগ্যৱান আচলতে তাইৰ নিচিনা ছাত্ৰী এজনী আমি স্কুলত পাইছো আৰু তাইক যিমান পাৰো আমি আগুৱাই নিবলৈ চেষ্টা কৰি আছো যিমান পাৰি ওপৰলৈ নিবলৈ ভৱিষ্যতৰ কাৰণে আমি যিমান পাৰো চেষ্টা কৰি আছো আৰু খুব আনন্দ লাগিছে খুব ফূৰ্তি লাগিছে ইমান ডাঙৰ ইমান ধুনীয়া সুযোগ পাইছে সকলোৱে আনন্দ প্ৰকাশ কৰিছে তুমি গম পালো যে তুমি অন্যান্য ক্ষেত্ৰতো যথেষ্ট আগবঢ়া গানো গোৱা নেকি হয় ঠিক আছে এটা কলি ফুল কৰি ৰং চুমিলৈ পলাই ভোমোৰা ফুল কৰি ৰং চুমিলৈ পলাই ভোমোৰা প্ৰধান শিক্ষক আছে কি ক'ব খুবেই আনন্দিত হৈছো আমাৰ গোটেই ৰাজ্যৰ ভিতৰত 25-30 জন ছাত্ৰ ছাত্ৰীৰ ভিতৰত আমাৰ ছাত্ৰী অৰ্পিতা দাসে এই সুযোগ লাভ কৰিছে খুব উৎফুল্লিত হৈ আছো আৰু তেওঁৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছো আৰু এই পৰীক্ষা পে চৰ্চা যিটো অনুষ্ঠান নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰীয়ে কৰি আছে তাৰ দ্বাৰা আমাৰ ছাত্ৰীসকল উপকৃত হৈছে তেওঁলোকে পৰীক্ষাৰ কাৰণে যিটো তেওঁলোকৰ ভয় থাকে সেইটো আঁতৰি গৈছে আৰু আজি আমাৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব গতিকে সেইটো খুব মানে উৎসাহিত কথা আমি মানে খুব ভাল লাগি আছে নিশ্চিতভাৱে আৰু এনেধৰণে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলৰ এগৰাকী কৃতি ছাত্ৰীয়ে যিটো অংশ লোৱাৰ সুযোগ পাইছে প্ৰধানমন্ত্ৰীৰ লগত কথা পতাৰ আৰু তাৰপিছতে এই বিদ্যালয়খনত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে